প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আজি কেইটামান নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই বা আপোনালোকৰ এতিয়াও নামটো ভেৰিফাই হৈছে নে হোৱা নাই আপোনালোকে নাজানে। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন ভেৰিফাই হোৱা বা জিঅ'টেক হোৱা লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা ভেৰিফাই লিষ্টটো চেক কৰিব, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইট কৰি ল'ব। এতিয়া কিন্তু অফিচিয়েল অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। আৱাস শ্বপ এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা আৱাস শ্বপত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ ৰিপৰ্টত ক্লিক কৰি এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰি ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব, অথবা যিটো আপোনালোকৰ ষ্টেট নাম হয় ইয়াত চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম হয় আপোনালোকে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। এতিয়া কিন্তু নতুন লিষ্টটো অহা নাই 26-27, সেইকাৰণে আপোনালোকে ইয়াত চাব দিয়া থাকিব 25-26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দিয়া আছে আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া -+ যি নম্বৰ হয় আপোনালোকে ইয়াত নম্বৰটো বহাই দিব। ইয়াত চাব দিয়া আছে কেপচা, আপোনালোকে এতিয়া ইয়াত নম্বৰটো বহাই দিব। ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰ্টিফিকেটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ নতুন জিঅ'টেক হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চাব লাগিব। যদি আপোনালোকৰ জিঅ'টেক হৈছে আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰিব লাগিব। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলে আজিকালি লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক, আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। বহুতৰে কিন্তু জিঅ'টেক হৈছে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচাটো সোমাইছে নে সোমোৱা নাই, এনেকুৱাকৈ চেক কৰক লিষ্ট।